38,000 চলা শ্বৰুম কণ্ডিশ্যন আছে, ক'তো ৰিপেয়াৰ নাই। এইখনৰ দাম 2,35,000 আছে। এইখন 1.5 লাখ টকা, এচি পাৱাৰ ষ্টিয়াৰিং পাব। এইখন এচি থকা চেণ্ট্ৰখন, এইখনৰ দাম আছে আপোনাৰ 80,000 টকা মাত্ৰ। 2013 আমাৰ তাত 2018 আছে। 13 গাড়ীখনৰ দাম হ'ল 1,35,000। 2018খনৰ দাম হ'ল 2,60,000। এখন পলো জিটি হয়, পেট্ৰল হয়, আপোনাৰ 2011 হয়, 2 লাখ টকা দাম আহিব গাড়ী। হেল্ল' গাইজ, নমস্কাৰ, স্বাগতম জনাইছোঁ জেটি হোম বক ইউটিউব চেনেলৰ সমূহ দৰ্শকলৈ। আৰু মই আজি আহিছোঁ KB অটো এজেঞ্চি, য'ত আপুনি বহুত কম দামত গাড়ী পাব। আৰু ইয়াতে স্পেচিয়েলি যে আপোনালোকে কম ডাউন পে'মেণ্টত গাড়ী ল'ব পাৰিব। চিভিল যদি অলপ নৰ্মেল থাকে তথাপি কম ডাউন পে'মেণ্টত গাড়ী ল'ব পাৰিব। গাড়ী চাওক কিমান আছে, গাড়ী ষ্টক চালে আপোনালোকে গম পাব। তো ডিলাৰৰ স্বত্বাধিকাৰী দাদা আছে, দাদা স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'ত। হয়, বহুত দিনৰ মূৰত, কি খবৰ? হয়, আছোঁ দাদা। যোৱা ভিডিঅ'ত কেনেকুৱা ৰেছপন্স পাইছে? ভালে পাইছে। এবাৰ নতুন ভিউৱাৰ্ছখিনিৰ কাৰণে এড্ৰেছটো জনাই দিব। এইটো আপোনাৰ গুৱাহাটী এয়াৰপৰ্টৰ ওচৰত হয় আৰু বুল্লাৰ পাৰ বুলি কয়। আৰু আপোনাৰ কিবা অসুবিধা পালে মোক ফোন কৰিলে হ'ল, মই লোকেশ্যনটো দি দিম। অ'কে, লোকেশ্যনটো দি দিব, আৰু গুগল লোকেশ্যনতো দিয়া আছে, আৰু ডেছক্ৰিপশ্যন বক্সতো আপোনাৰ এড্ৰেছটো পাই যাব ইয়াৰে। তো দেৰি নকৰোঁ, আৰম্ভ কৰোঁ। তাৰে আগতে দাদা চিভিলৰ কথা কৈছিলোঁ, চিভিল 700 মান থাকিলে পাই যাব। আপুনি মই ডিচাইড কৰি নহ'ব, এইটো ফাইনেন্স কোম্পানীবিলাক নিজে এপ থাকে, সিহঁতে হেৰি কৰিব। এইটো আপোনাৰ অভাৰডিউ খালি নাথাকিলে হ'ল, অভাৰডিউ নাথাকিলে লোন হৈ যাব। অল আছাম ৰিফাইনেন্স হৈ যাব। তো দেৰি নকৰোঁ, আৰম্ভ কৰোঁ। আৰু ইয়াৰ পৰা যদি গাড়ী পাৰ্চেছ কৰে তেন্তে আপোনালোকে ডিলাৰত আহি ডিলাৰ ভিজিট কৰি এবাৰ গাড়ীখন চাই মেলি ভেৰিফাই কৰি পাৰ্চেছ কৰিব, কাৰণ মই জাষ্ট গাড়ী ইনফৰমেশ্যন হৈ দিওঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথম দাদা ৱাগনাৰ। হয়, ৱাগনাৰ হ'ল এইখন 2013 গাড়ী, এচি পাৱাৰ উইণ্ডো পাব। গাড়ী কমপ্লিট অৰিজিনেল কালাৰ আছে। গাড়ী 2013 দাম ৰাখিছোঁ আমাৰ 2,25,000 টকা। 2,25,000 তাতে আমাৰ RC ইঞ্চুৰেঞ্চ এইবিলাক চব হৈ যাব। আৰু আমাৰ দামবিলাক সকলো ফিক্স হয়। এইখন 80 পৰা 1 লাখ টকা দিলে গাড়ীখন ওলাব। এইখন ডাটছন ৰেডিগো, এইটো 2018 হয়। গাড়ী কমপ্লিট অৰিজিনেল পেইণ্টত আছে। গাড়ীৰ দাম হ'লে এইখনৰ 1,80,000 টকা, আৰু টপ মডেল গাড়ী হয়। হৈ যাব, ৰিফাইনেন্স হৈ যাব। হয়, এই হ'ল আপোনাৰ কুইড আমাৰ বহুতকেইটা আছে। কুইড পাবই আমাৰ তাত। কুইড, ৱেগনাৰ, ইয়ন এইবিলাক আমাৰ তাত এভেইলেবল থাকে। এইখন হ'ল 2016 লাষ্টৰ হয়, 235 দাম আহিব। হয়, ওলাই যাব। হয়, এইটো হ'ল ৱেগনাৰ, আমাৰ 2010 হয়। এইখনৰ দাম আছে 1,25,000। তাতে RC ট্ৰান্সফাৰ এইবিলাক চব ইনক্লুড আছে, ইঞ্চুৰেঞ্চ চব ইনক্লুড আছে। বাইকৰ দামত পাই যাব। হয়, এচি পাৱাৰ ষ্টিয়াৰিং পাব এইটোত। এইটো হ'ল কুইড, এইটো মাত্ৰ 38,000 চলা, শ্বৰুম কণ্ডিশ্যন আছে, ক'তো ৰিপেয়াৰ নাই। এইখনৰ দাম 2,35,000 আছে। 2,35,000। হয়। এইটো হ'ল ইয়ন, 2012 হয়। এইখন 1.5 লাখ টকা, এচি পাৱাৰ ষ্টিয়াৰিং পাব। এইখনত পাৱাৰ উইণ্ডো আছে, এচি পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডো গোটেইখিনি আছে। তো সেনেকুৱা 2013 হয়, 1,60,000 এচি পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডো পাব এইখনত। 1,60,000? হয়, 1,60,000 গাইস ইয়ন পাই আছে। এখন 2013 গাড়ী ইয়ন পাই আছে। নেক্সট কম, এইখন মাৰুতি ৰিচ VDI হয়, 2011 হয়। এইখনৰ দাম হ'ল 1,60,000। এইখনো ৰিফাইনেন্স হৈ যাব। RC ট্ৰান্সফাৰ, এবছৰৰ ইঞ্চুৰেঞ্চ এইবিলাক চব আমাৰ পৰা দিয়া যাব, চব আছে। নেক্সট চেণ্ট্ৰখন, এইখন হ'ল 2010 চেণ্ট্ৰ। এইখন এচি থকা চেণ্ট্ৰখন। এইখনৰ দাম আছে আপোনাৰ 80,000 টকা মাত্ৰ। তাৰপৰত ট্ৰান্সফাৰটো আমাৰ থাকিব। আণ্ডাৰ 1 লাখৰ ভিতৰত 80,000। এইখন হ'ল টয়োটা ইটিঅছ, 2012 হয়, 165 গাড়ীখনৰ দাম 1,65,000। তাতে RC ইঞ্চুৰেঞ্চ চব আমাৰ থাকিব। এইটো হ'ল 2015 চুইফ্ট হয়, আপোনাৰ এচি পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডো থকা, আৰু ডিজেলত হয়। এইখনৰ দাম হ'ল 2,60,000। এইখনৰ 60-70,000 টকা ডাউন পে'মেণ্ট দিলে ওলাই দিব পাৰিম। এইটো হ'ল আপোনাৰ 2014 চুইফ্ট ডিজায়াৰ, VDI হয়, এচি পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডো পাব। এইখনৰ দাম হ'ল 2,50,000 টকা, আৰু RC ইঞ্চুৰেঞ্চ যেনেকৈ কৈছোঁ সেইটো আমি কৰাই দিম। এইটো হ'ল ইয়ন, 2012 এচি পাৱাৰ ষ্টিয়াৰিং থকা। গাড়ীৰ দাম আছে আপোনাৰ 145। সেইটোৱে এচি পাৱাৰ ষ্টিয়াৰিং 45। এইটো হ'ল অমনি, হৈ যাব। এইটো অমনি ভেন, কাষ্টমাৰে বহুত ফোন আহে, অমনি লাগে। এইটো হ'ল 2013, আমাৰ তাত 2018 আছে। 13 গাড়ীখনৰ দাম হ'ল 1,35,000। 2018খনৰ দাম হ'ল 2,60,000, 18 ডিচেম্বৰৰ। এইটো 2013। এইখনৰ দাম 1,35,000। আৰু এইটো ৰিফাইনেন্স হৈ যাব, 50% ডাউন পে'মেণ্ট, 50% ফাইনেন্স। এইটো হ'ল চুইফ্ট VDI, 2017 হয়, আৰু এইখনৰ দাম হ'ল 3,30,000। এইটো ৰিফাইনেন্স হৈ যাব, 80,000 মান ডাউন পে'মেণ্ট দিলে হ'ল। মাত্ৰ 80,000 মান টকা দি হৈ যাব পাৰিব। এইটো হ'ল আপোনাৰ Hyundai Verna, এইটো আপোনাৰ ট্ৰান্সফৰ্ম মডেল বুলি কয়, 2011 হয়, পেট্ৰল হয়, 1,35,000 টকা। 1,35,000 টকা? হয়, হয়, কম ৰেঞ্জৰ গাড়ী আমাৰ তাত বহুত আছে। এইখন পলো জিটি হয়, পেট্ৰল হয়, আপোনাৰ 2011 হয়, 2 লাখ টকা দাম আহিব। গাড়ী খুব ধুনীয়া, একদম অৰিজিনেল পেইণ্ট। হয়। এইটো হ'ল কুইড, 2018 এচি পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডো, আৰু এইখনৰ দাম আছে আপোনাৰ
2,35,000 টকা। উইথ আমাৰ গোটেইকেইটাৰ দাম একেই আছে, 2,35,000। এইটো 2018 লাষ্টৰ হয়। আচ্ছা ৰিফাইনেন্স কৰিলে দাদা ডকুমেণ্ট কি লাগিব আকৌ এবাৰ পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ ID, ঘৰৰ লাইটৰ বিল, বেংক পাছবুক আপ টু ডেট, তাৰপিছত চেক পাত 4খন আৰু এটা ইনকাম প্ৰুফ লাগে আমাক। এইটো হ'ল I10 2009 হয়, 2029 টেক্স আপ টু ডেট আছে। আৰু স্পৰ্টছ মডেল টপ মডেলখন এইখনৰ দাম আছে 1,10,000 RC ইঞ্চুৰেঞ্চ লৈ। আচ্ছা এখন কেছত ল'ব লাগিব হয় কেছৰ হয়। এইটো হ'ল 2019 Alto 800। এইখনৰ LXI হয় আৰু দাম আছে আপোনাৰ 3 লাখ টকা। এইখন 1 লাখ মান টকা ডাউন পেমেণ্ট দিলে ওলাই যাব। 3 লাখ টকা হয় Alto 800 দাম বহুত, সেইকাৰণে অলপ বিক্ৰী কৰোঁতে দামটো অলপ বেছি শুনি। এইটো হ'ল আপোনাৰ ৰেডিগো 2018 হয়, টপ মডেলে হয়। এইখনৰ দাম আছে 1,80,000। 1,80,000 হয় হয়, এইখনো ৰিফাইনেন্স হৈ যাব, 50,000 মান দিলে এইখনো ওলাই যাব। এইখন এডভান্স হৈছে আপোনাৰ। এইখন ফিয়েট লিনিয়া হয়, কম টকাত বহুত দীঘল গাড়ী, পুৰা আৰাম পাব, ডিজেলত আহে, টপ মডেল গাড়ী। এইখন হ'ল 1,30,000 টকা। 1,30,000 হয় এইখন 1,00,000 লাখ যদি বাজেট আছে আপোনাৰ ভালেখিনি গাড়ী পাব। বহুতখিনি গাড়ী এইটো হ'ল 2020 নৱেম্বৰ মাহৰ চুইফ্ট PXI। আপোনাৰ নিউ চেপত থাকে, এইটো পেট্ৰল হয় আৰু দাম হ'ল আপোনাৰ 5,60,000 টকা। 5,60,000 হয় PXI মডেল 1,20,000 মান দিলে লৈ আৰামত 1 লাখ দিলে ওলাই যাব। এইটো হ'ল গ্ৰেণ্ড I10 2015 হয়, স্পৰ্টছ মডেল, পুছ বটন ষ্টাৰ্ট আৰু পেট্ৰলত হয়। এইখনৰ দাম আছে 3,30,000 টকা। একদম অৰিজিনেল কালাৰ গাড়ী। এইখনো আমাৰ একদম বহুত কম আহে এনেকুৱা ধৰণৰ কণ্ডিশ্যনৰ গাড়ী। 2014 আপোনাৰ ৱেগনাৰ হয়, AC পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো থকা। আৰু এইখনৰ দাম আছে আপোনাৰ 2,45,000 টকা। এইটো ৰিফাইনেন্স হৈ যাব, 80,000 মান টকা ডাউন পেমেণ্ট দিলে হ'ল। ওকে মাত্ৰ 80,000 মান টকা দি গাইজ ৱাগনাৰ লৈ যাওক। বহুত ভাল কণ্ডিশ্যনত আছে, বহুত ভাল, ক'তো কালাৰ চালাৰ হোৱা নাই, গোটেই অৰিজিনেল পেন। ওকে ইণ্টেৰিয়ৰ চাব পাৰে, সুন্দৰ হৈ আছে। অতি সোনকালে যোগাযোগ কৰক, চিটিটোৰ কণ্ডিশ্যন চাব পাৰে আপোনালোকে, খুব ধুনীয়া হৈ আছে। স্ক্ৰীনত নাম্বাৰ আহি আছে গাইজ, মাত্ৰ 80,000 মান টকা দি ৱাগনাৰখন লৈ যাব পাৰিব। 2016 হয়, আচ্ছা Alto K10 PXI আৰু দাম হ'ল 2,60,000 টকা। তাতে RC ইঞ্চুৰেঞ্চ এইখিনি থাকিবই আৰু 80,000 মান টকা ডাউন পেমেণ্ট দিলে এইখনো ওলাই যাব। আৰু ডিজায়াৰ, এইখন ডিজায়াৰ পেট্ৰলত হয়, AC পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো থকা আৰু আপোনাৰ এণ্ড্ৰইড চব লাগি আছে। আমাৰ মেক্সিমাম গাড়ীতে এণ্ড্ৰইড প্লেয়াৰ লাগি আছে। আৰু এইখনৰ দাম আছে আপোনাৰ 5 লাখ টকা, 2018 হয়। আহি গাড়ীখন লৈ যাব পাৰিব। কিমান ডাউন পেমেণ্ট কিমান আহিব দাদা? এইখন 1 লাখ মান দিলে ওলাই যাব। মাত্ৰ 1 লাখ মান দিলে ওলাই যাব হয়। ওকে এইখন ফৰ্ড আইকন, আমাৰ দেৰি হ'ল এইখন আনা। এইটো কম দামৰ ভিতৰত এইখনেই আছিল, কিন্তু গাড়ীখনত ফাইন লাগি আছে। কোনোবাই এনেই লোকেলত শিকিবৰ কাৰণে লাগে যদি লৈ ল'ব পাৰে। এইখনৰ দাম বেছি নাই, 60,000 টকা। 60,000 টকাত লৈ যাব পাৰিব। তো গাইজ দাদাৰ সৈতে মিলি পেলাই গোটেইখিনি গাড়ী ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ। আৰু যদি কিবা বেলেগ গাড়ী লাগে, আপোনালোকক ষ্টকত দেখা নাই, তেতিয়াহ'লে আপোনালোকে দাদাক কল কৰিব, স্ক্ৰীনত নাম্বাৰ আছে। সকলো ধৰণৰ গাড়ী ইয়াতে এভেইলেবল আছে। তো ধন্যবাদ গাইজ ভিডিঅ'টো চোৱাৰ বাবে। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এডোখৰ ঠাইত। জয় আই অসম।